সুপ্ৰিম কোৰ্টত মমতাৰ ৰুদ্ৰৰূপ, চাব্বাছ দিদি, জ্ঞানেশ কুমাৰৰ জেল খাটাং। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক। কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, বিজেপিৰ কুকৰ্মৰ বাবে অৱশেষত মমতা বেনাৰ্জীয়ে কলাকত পিন্ধিবলৈ বাধ্য হ'ল। মমতা বেনাৰ্জীৰ সমৰ্থনত মুকলিকৈয়ে ওলাই আহিল অখিলেশ যাদৱ। আৰু বৰ্তমান সকলো বিৰোধী নেতা স্তম্ভিত হৈ পৰিছে যে মমতা বেনাৰ্জীয়ে ব্যক্তিগতভাৱে উচ্চতম ন্যায়ালয়ত কেনেদৰে নিজৰ গোচৰৰ যুঁজ দিছে। এই কাম কৰি মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে নিজকে প্ৰতিনিধিত্ব কৰি ইতিহাসৰ সৃষ্টি কৰিলে। প্ৰথমবাৰৰ বাবে মমতা বেনাৰ্জীয়ে 2003 চনতো উচ্চতম ন্যায়ালয়ত নিজৰ গোচৰৰ ওকালতি নিজেই কৰিছিল। কিন্তু সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী নাছিল। কিন্তু এতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ নিজৰ গোচৰৰ ওকালতি নিজেই কৰিছে। সম্প্ৰতি সমগ্ৰ দেশে মমতা বেনাৰ্জীক লৈ চৰ্চা আৰম্ভ কৰিছে যে মমতা বেনাৰ্জীয়ে আইনৰ শিক্ষা ক'ত গ্ৰহণ কৰিছে। মমতা বেনাৰ্জী বেৰিষ্টাৰ নেকি? মমতা বেনাৰ্জী লণ্ডনলৈ গৈছিল নেকি? সম্প্ৰতি মমতা বেনাৰ্জীক লৈ সকলোতে চৰ্চা চলি আছে। মমতা বেনাৰ্জীয়ে ক'ৰ পৰা এনে শিক্ষা লাভ কৰিলে সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে। কপিল চিব্বাল বা সিংভিৰ দৰে কোনো এজন প্ৰখ্যাত অধিবক্তা নোহোৱাকৈয়ে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা তেওঁৰ পক্ষত ঐতিহাসিক আদেশ আনিবলৈ সক্ষম হ'ল। মমতা বেনাৰ্জীয়ে তেওঁৰ পক্ষত কি ঐতিহাসিক আদেশ পালে? কিছুমান মুখ্যমন্ত্ৰীৰ কপিল চিব্বালৰ দৰে প্ৰখ্যাত অধিবক্তা আছে। হেমন্ত সোৰেন, লাল প্ৰসাদ যাদৱ, তেজস্বী যাদৱলৈ চাওক, সকলোৰে উকিল আছে। কাৰোবাৰ অভিষেক মনু সিংভি আছে, কোনোবাৰ কপিল চিব্বাল আছে। কিন্তু মমতা বেনাৰ্জীয়ে নিজেই নিজৰ গোচৰটোৰ অধিবক্তা হিচাপে সুপ্ৰিম কোৰ্টৰ মজিয়াত থিয় দি কৈছে যে ইয়াৰ বিৰুদ্ধে ডাঙৰ অৰ্ডাৰ পোৱাৰ পাছতো এই গোচৰৰ ওপৰত ব্যাপক চৰ্চা চলি আছে। চাওকচোন, উচ্চতম ন্যায়ালয়ৰ পৰা ওলাই অহাৰ পাছত মমতা বেনাৰ্জীক কেনেকৈ অধিবক্তাৰ ভিৰে অনুসৰণ কৰিছিল আৰু চেলফি তুলিবলৈ কিমান হেতা ওপৰা লগাইছিল। মুঠৰ ওপৰত মমতা বেনাৰ্জীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল নিমিষতে আকাশলংঘী হৈ পৰিল। অধিবক্তাসকলৰ মাজতো মমতা বেনাৰ্জী কিমান জনপ্ৰিয় সেয়া আপুনি চাব পাৰে। হেডলাইনৰ কথা কওঁ। প্ৰথমে দেশৰ নিৰ্বাচন আয়োগে মমতাৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাৰ কথা কয়। ডাঙৰ কথা যে সিংভি বা চিব্বালো নাছিল। বছৰ বছৰ ধৰি অনুশীলন নকৰা মমতাহে আছিল। কিন্তু কোৱাৰ দৰে জনসাধাৰণৰ মাজত থাকিলে অনুশীলন হয়। গতিকে যিকোনো ঠাইলৈ গৈ নিজৰ অধিকাৰৰ বাবে মাত মাতিব পাৰি। ইয়াত মমতা বেনাৰ্জীয়ে সেইটোৱেই কৰিলে। মমতাৰ আবেদনৰ উত্তৰ দিব লাগে দেশৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে মমতাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাব লাগে বুলি মন্তব্য কৰিছে সুপ্ৰিম কোৰ্টৰ মহামান্য মুখ্য ন্যায়াধীশে। গতিকে আপুনি ক'ব পাৰে যে এই বক্তব্যৰ পৰাই মমতাৰ প্ৰথম বিজয়। দ্বিতীয়তে, সুপ্ৰিম কোৰ্টৰ মহামান্য মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ সন্মুখত মমতা বেনাৰ্জীয়ে এনে যুক্তি দাঙি ধৰিলে যে নিৰ্বাচন আয়োগৰ অধিবক্তাগৰাকী বাকৰুদ্ধ হৈ পৰিল। মমতা বেনাৰ্জীয়ে সকলো ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছিল, কেতিয়াবা নৰম, কেতিয়াবা গৰম। কোনোবা এটা সময়ত সুপ্ৰিম কোৰ্টৰ ভিতৰত মমতা বেনাৰ্জীয়ে ধৰিছিল কাল ৰূপ। জনতাই এতিয়ালৈকে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিচাপে, মাতৃ হিচাপেহে দেখিছে। আৰু এতিয়া আপুনিও তেওঁক অধিবক্তাৰ ৰূপত দেখিবলৈ পালে। প্ৰথমে আমি হেডলাইন্সবোৰ চাওঁ আহক, তাৰ পাছত আমি অখিলেশ যাদৱে কি কৈছে তালৈ আহিম। শুনো আহক। की बर्बादी की शुरुआत अगर किसी ने की तो भारतीय जनता पार्टी। ये खुशी है कि सुप्रीम कोर्ट ने आदरणीय ममता बनर्जी की बहुत सारी बातों से सहमति करके और इलेक्शन कमीशन को कहा है कि इन चीजों पर विचार करें, और मुझे उम्मीद है कि उन्हें न्याय मिलेगा। भारतीय जनता पार्टी की काली करतूत की वजह से उन्हें काला कोट पहनना पड़ा। ये भारतीय जनता पार्टी केवल छीनने का काम करती है, कुछ देने का काम नहीं करती। মমতাৰ এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। এই সকলোবোৰ হেডলাইন। প্ৰথমে ভোট গণনা, তাৰ পিছত বাধা, তাৰ পাছত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ সন্মুখত আদালত পক্ষত মমতাৰ কঠোৰ বক্তব্য। হেডলাইনসমূহ চাওক। উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে SIR গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ ওলাইছে। এই হেডলাইনবোৰ এতিয়া ওলাইছে। গতিকে সামগ্ৰিকভাৱে অখিলেশ যাদৱে কি কৈছে শুনক। প্ৰিয় দৰ্শক, মমতা বেনাৰ্জীৰ ক্ৰেজ চাওক। নিজৰ কেছৰ ওকালতি নিজেই কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছেগৈ। তাৰ পাছত গোটেই উকিলৰ লবি তেওঁৰ পাছে পাছে। এইসকল সুপ্ৰিম কোৰ্টৰ অধিবক্তাই চেলফি এখন তুলিবৰ বাবে, ফটো এখনৰ বাবে মমতা বেনাৰ্জীৰ পাছে পাছে ঘূৰি ফুৰিছে। দৃশ্য দেখি সকলো আচৰিত। সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ নিজেই আচৰিত হৈ পৰিছে। আৰু যেতিয়া মমতা বেনাৰ্জীয়ে হঠাতে ক'লে মই বংগৰ পৰা আহিছোঁ, মুখ্য ন্যায়াধীশে লগে লগে ক'লে এবছলিউটলি আপুনি বংগৰ পৰাই আহিছে, ইয়াত কোনো সন্দেহ নাই।
এই ধৰণৰ কথা বতৰাও মুখ্য ন্যায়াধীশ আৰু মমতা বেনাৰ্জীৰ মাজত হৈছিল কোৰ্ট ৰুমৰ ভিতৰত। প্ৰিয় দৰ্শক, ইয়াৰ পাছত চাওঁ আহক উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ দিলে, নিৰ্বাচন আয়োগে কি প্ৰত্যুত্তৰ দিলে, কি অভিযোগ উত্থাপন কৰিলে মমতা বেনাৰ্জীয়ে। এই সকলোবোৰৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক। তাৰ আগতে মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগক কেনেকৈ হোৱাটছএপ আয়োগ বুলি উচ্চতম ন্যায়ালয়ৰ মজিয়াত তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ এটা ভিডিঅ' আপোনাক দেখুৱাই লওঁ। চাওক সেই ভিডিঅ'টো। is the final authority. Election Commission, WhatsApp Commission. WhatsApp Commission is saying it is only the micro observer. Only they are deleting. উচ্চতম ন্যায়ালয়ে কি ক'লে চাওঁ আহক। মমতাই কি ক'লে, নিৰ্বাচন আয়োগে কি ক'লে। তাৰ আগত আৰু এটা ব্ৰেকিং নিউজ আছে। মমতা বেনাৰ্জীয়ে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহা অভিযোগ দাখিল কৰিছে। এতিয়া এই মহা অভিযোগ কি? যদি কোনো ন্যায়াধীশ, কোনো ৰাষ্ট্ৰপতি, কোনো ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা নিৰ্বাচন আয়োগৰ সদস্যক পদৰ পৰা অপসাৰণ কৰিব লাগে, তেন্তে মহা অভিযোগ দাখিলৰ প্ৰক্ৰিয়া চলে। মহা অভিযোগ দাখিল প্ৰক্ৰিয়াৰ পাছতহে সেই সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিজনক অপসাৰণ কৰিব পাৰিব, কাৰণ তেওঁলোকৰ বিৰুদ্ধে কোনো FIR নাথাকে, জেললৈ নাযায়। এই সকলোবোৰৰ পৰা মুক্ত হৈ থকাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো অপৰাধ প্ৰমাণিত নহয়। গতিকে বংগৰ দিদি মমতা বেনাৰ্জীয়ে মহা অভিযোগ দাখিলৰ প্ৰস্তাৱ আনিবলৈ সাজু হৈছে। মাত্ৰ হেডলাইনবোৰ চাওক। আৰু আন এক মহা অভিযোগনামা দাখিল হ'ব পাৰে। কিয় মমতা বেনাৰ্জীয়ে নিজৰ মিত্ৰৰ সৈতে যুঁজিবলৈ সিদ্ধান্ত লৈছে? আলোচনা চলি আছে। দ্বিতীয় হেডলাইন, সংসদত চিচিৰ বিৰুদ্ধে মহা অভিযোগনামা দাখিল কৰা সমৰ্থনত মমতা বেনাৰ্জী। তৃতীয়, SIR সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ সমগ্ৰ প্ৰক্ৰিয়া চলি আছে। নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহা অভিযোগনামা দাখিল কৰিব মমতা বেনাৰ্জী। আন বিৰোধী দলৰ সৈতে সংস্পৰ্শত আছে মমতা বেনাৰ্জী। মুঠৰ ওপৰত মহা অভিযোগনামা প্ৰস্তাৱ গৃহীত কৰিবলৈ মমতাৰ হাতত পৰ্যাপ্ত সাংসদ নাই। মহা অভিযোগনামাৰ বাবে প্ৰয়োজনীয় 2/3 সাংসদ নিজা সমৰ্থনলৈ অনাটো ইমান সহজ নহয়, যথেষ্ট জটিল। মহা অভিযোগৰ প্ৰস্তাৱ প্ৰথমে সংসদত গৃহীত হয়, তাৰ পাছত ৰাজ্যসভাত গৃহীত হয়, তাৰ পাছত অধ্যক্ষৰ ওচৰলৈ যায়, অধ্যক্ষই ইয়াত অনুমোদন জনায়, তাৰ পাছতহে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায়। ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লয় যে ব্যক্তিজনক অপসাৰণ কৰা হ'ব নে নাই। মাজতে কেইবাখনো সমিতি গঠন কৰা হয়। গতিকে এয়াই সমগ্ৰ মহা অভিযোগনামাৰ প্ৰক্ৰিয়া। আৰু মমতা বেনাৰ্জীয়ে সেই মহা অভিযোগনামা প্ৰক্ৰিয়াৰ কথাই কৈছে। এতিয়া পোনে পোনে মূল কথাত লৈ আহোঁ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কি? উচ্চতম ন্যায়ালয়ে কি কৈছে শুনক। প্ৰথমে মমতা বেনাৰ্জীয়ে ক'লে বংগৰ জনসাধাৰণ, কাৰণ উচ্চতম ন্যায়ালয়েও লক্ষ্য কৰিছে যে মমতা বেনাৰ্জীয়ে অতি আৱেগিক আবেদন জনাইছে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই কি কৈছে চাওক। সকলো জাননী প্ৰত্যাহাৰ কৰাটো অবাস্তৱ। বানান ভুলৰ বাবে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব নালাগে। নিৰ্বাচন আয়োগে নিজৰ কৰ্তৃত্ব প্ৰয়োগ কৰি নিজৰ বিষয়াসকলক সংবেদনশীল হ'বলৈ নিৰ্দেশ দিব লাগে। ৰাজ্য চৰকাৰে যদি বাংলা আৰু স্থানীয় উপভাষা জনা লোকৰ দল এটা প্ৰদান কৰে, যিয়ে তদন্ত কৰি নিৰ্বাচন আয়োগক জনাই দিয়ে যে ভুলটো স্থানীয় উপভাষাৰ বাবেই হৈছে, তেন্তে ই সহায় কৰিব। যদি AI অনুবাদৰ বাবে এনেকুৱা হৈছে, তেন্তে আমি ইয়াৰ সমাধান বিচাৰিম। ইয়াৰ বাবেই প্ৰকৃত ভোটাৰক বাদ দিয়া উচিত নহয়। গতিকে মূলতঃ উচ্চতম ন্যায়ালয়ে কৈছে যে প্ৰকৃত ভোটাৰক বাদ দিব নালাগে আৰু চৰকাৰক বাংলা ভাষা কোৱা স্থানীয় অনুবাদক প্ৰদান কৰিবলৈ কোৱা উচিত, কাৰণ AIয়েও বহুত ভুলৰ সৃষ্টি কৰে। দ্বিতীয়তে, নিৰ্বাচন আয়োগে কৈছে যে ৰাজ্য চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো তেওঁলোকক SIRৰ কামৰ বাবে পৰ্যাপ্ত বিষয়াৰ যোগান ধৰা নাছিল। এই কাৰণেই মাইক্ৰ পৰ্যবেক্ষক নিযুক্তি দিবলগীয়া হৈছিল। গতিকে নিৰ্বাচন আয়োগে কৈছে যে আমি বিষয়া বিচাৰিছিলোঁ, কিন্তু ৰাজ্য চৰকাৰে যোগান ধৰা নাছিল। সকলো জাননীতে কাৰণ সন্নিৱিষ্ট কৰা হৈছে। যিসকলৰ নাম আঁতৰোৱা হৈছে তেওঁলোকৰ অনুমোদিত এজেণ্ট আনিবলৈও অনুমতি দিয়া হৈছিল। আমি ৰাজ্য চৰকাৰলৈ কেইবাখনো পত্ৰ লিখিছোঁ। তেওঁলোকক আমি আমাক দ্বিতীয় শ্ৰেণীৰ বিষয়া প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিলোঁ, যাতে ইয়াৰো নিযুক্তি দিব পৰা যায়। সেই পদবীত তেওঁলোকে প্ৰায় 80জন বিষয়াৰ ব্যৱস্থা কৰিছে আৰু বাকীসকল নিম্ন পদবী। গতিকে আমি মাইক্ৰ পৰ্যবেক্ষক নিযুক্তি দিব লাগিব। দুখ তেওঁলোকৰ, ক্ষুদ্ৰ পৰ্যবেক্ষকক শুদ্ধকৈ নিযুক্তি দিয়া হৈছে। যদি ৰাজ্য বা চৰকাৰে সহযোগেই নকৰে, তেন্তে ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই। সময়ৰ বাধা। গতিকে মূলতঃ নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰ আৰু মমতা বেনাৰ্জীৰ চৰকাৰে নিৰ্বাচন আয়োগক সহযোগ নকৰাৰ বাবে মমতা বেনাৰ্জীৰ চৰকাৰক দোষাৰোপ কৰিছে। মমতা বেনাৰ্জীৰ যুক্তি কি আছিল চাওঁ আহক। মমতাই কি ক'লে? নিৰ্বাচনৰ মাত্ৰ 2 মাহৰ পূৰ্বে এনেকুৱাকৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিছে যে যিটো 2 বছৰৰ পূৰ্বেই কৰিব লাগিছিল। কৃষিৰ বতৰত মানুহক হাৰাশাস্তি কৰা হৈছে। মমতা বেনাৰ্জীৰ দ্বিতীয় যুক্তিটো হ'ল 24 বছৰৰ পাছত 3 মাহত এই কামটো সম্পূৰ্ণ কৰিবলৈ কিয় খৰখেদা কৰিছে। 100ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। নিৰ্বাচন আয়োগৰ হাৰাশাস্তিৰ বাবে BLOসকলে প্ৰাণ হেৰুৱাইছে। মমতা বেনাৰ্জীৰ তৃতীয় যুক্তিটো হ'ল বংগক লক্ষ্য কৰি লোৱা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত কিয় এনে হোৱা নাই। চতুৰ্থ যুক্তি, SIR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই, বৰঞ্চ ভোটাৰক আঁতৰাবলৈহে ব্যৱহাৰ কৰা হৈছে।
এই পৰ্যন্ত 58 লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা হৈছে। পঞ্চম যুক্তি, BLOৰ বিষয়াক বাইপাছ কৰি নাম আঁতৰাই থকা মাইক্ৰ' অবজাৰভাৰক বিজেপিয়ে নিযুক্তি দিছে। নামৰ মিল নোহোৱাৰ বাবে জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিব লাগে। ষষ্ঠ যুক্তি, ছাৰ, এজনী ছোৱালী বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ যায়, স্বামীৰ উপাধি ব্যৱহাৰ কৰে তাই। এয়াও এক অমিল। শহুৰেকৰ ঘৰলৈ যোৱা একাংশ কন্যাৰ নামো ডিলিট কৰা হৈছে। মমতা বেনাৰ্জীয়ে এই সকলোবোৰ অভিযোগ উত্থাপন কৰিছে। মুঠৰ ওপৰত মমতা বেনাৰ্জী যথেষ্ট আক্ৰমণাত্মক আৰু প্ৰতিটো বিষয়ক গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। এতিয়া জ্ঞানেশ কুমাৰৰ কি হ'ব সেয়া হ'ব লক্ষণীয়, কিয়নো তেওঁক আৰু এটা তাৰিখ দিয়া হৈছে আৰু উচ্চতম ন্যায়ালয়ে কিছু নিৰ্দেশ জাৰি কৰি প্ৰত্যুত্তৰৰ দাবী জনাইছে। পৰৱৰ্তী শুনানি যিয়েই নহওক আমি আপোনাক জনাই থাকিম। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।